নমস্কাৰ, মোৰ নাম ডক্টৰ মুন্মি বৰা আৰু বৰ্তমান উদ্ভিদ ৰোগ বিজ্ঞানী হিচাপে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত কৰ্মৰত। বহু সময়ত ভোট জলকীয়াৰ বিভিন্ন ৰোগ বা পতংগৰ আক্ৰমণৰ নিয়ন্ত্ৰণ ব্যৱস্থা বিচাৰি কৃষকসকলে আমাৰ লগত যোগাযোগ কৰা দেখা যায়। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে ভোট জলকীয়াৰ খেতি আৰু বিশেষভাৱে ৰোগ নিয়ন্ত্ৰণ সম্পৰ্কে এক থুলমূল আভাস দিবলৈ চেষ্টা কৰিছোঁ কৃষকৰ সুবিধাৰ্থে। আশা কৰোঁ এই কথাখিনিৰ জৰিয়তে কৃষকসকল যথেষ্ট লাভান্বিত হ'ব। এইবিধ জলকীয়া উত্তৰ পূৰ্বাঞ্চলৰ প্ৰধানকৈ অসম, নাগালেণ্ড আৰু মণিপুৰত কৰা হয়। 2007 চনৰ গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি ভোট জলকীয়াক পৃথিৱীৰ ভিতৰতে সৰ্বাধিক জ্বলা জলকীয়া বুলি চিনাক্ত কৰা হৈছিল যদিও বৰ্তমান এই জলকীয়াৰ স্থান পৃথিৱীৰ ভিতৰত সপ্তম। ইয়াক জলকীয়াৰ ৰজা বোলা হয় আৰু ই অসমৰ এক নিজস্ব ভৌগোলিক সম্পদ বুলি মানি লোৱা হৈছে। ভোট জলকীয়াৰ ঔষধি গুণৰ উপৰিও ই এবিধ অৰ্থকাৰী শস্য। এইবিধ জলকীয়াত তীব্ৰ গোন্ধ থকা হেতুকে ইয়াৰ পৰা কেপচিচিন আহৰণ কৰিবলৈ সুবিধা হয়। ভোট জলকীয়াৰ খেতিৰ বাবে সহজে পানী নিষ্কাশন হ'ব পৰা বালিচহীয়া পলসুৱা মাটি হ'ব লাগে। মাটি নিৰ্বাচন এক অতি গুৰুত্বপূৰ্ণ বিষয়। মূল পথাৰত মাটি প্ৰস্তুতিৰ পাছতেই পুলি ৰোপণ কৰিবলৈ প্ৰায় 2.5 মিটাৰ বহল আৰু কৃষকৰ সুবিধাজনক দৈৰ্ঘ্যৰ একোখন চিতা বনাই ল'ব লাগে। ঠিক এই ফটোখনত দেখা পোৱাৰ দৰে। প্ৰতিখন চিতা 15 চেণ্টিমিটাৰ ওখ হ'ব লাগে আৰু দুখন চিতাৰ মাজৰ ব্যৱধান 50 চেণ্টিমিটাৰ হ'লে ভাল হয়। দুটা পুলিৰ মাজৰ ব্যৱধান 1 মিটাৰ আৰু দুটা শাৰীৰ মাজৰ ব্যৱধান 75 চেণ্টিমিটাৰ মান হ'ব লাগে। প্ৰধান কৃষিকাল হিচাপে ভৈয়ামত নৱেম্বৰ-ডিচেম্বৰ মাহত আৰু পাহাৰীয়া অঞ্চলত এপ্ৰিল-মে'ৰ পৰা এই খেতি কৰা হয়। স্ক্ৰীনত দেখিবলৈ পাইছে কিদৰে পলিথিন মালচৰ সহায়ত উপযুক্তভাৱে বন-বাট নিয়ন্ত্ৰণ কৰি ভোট জলকীয়াৰ খেতি কৰা হৈছে। এনেদৰে খুব ভাল ফচল পোৱা যায়। গতিকে এনেদৰে খুব সুন্দৰভাৱে আমি যদি পলিথিন মালচৰ সহায়ত বন-বাট নিয়ন্ত্ৰণ কৰি ভোট জলকীয়াৰ খেতিডৰা কৰোঁ, তেতিয়া খুব ভাল ফচল পোৱাৰ সম্ভাৱনা থাকে। এতিয়া এই ফটোখন চাওকচোন। সুন্দৰভাৱে ঢাপত গছ কেইজোপা লহপহীয়াকৈ বাঢ়ি আহিছে। ইয়াত মোৱাপোকজাতীয় পতংগ নিয়ন্ত্ৰণৰ বাবে য়েলো ট্ৰেপ বা হালধীয়া ফান্দ ব্যৱহাৰ কৰা হৈছে। এই মোৱাপোকজাতীয় যিবিলাক পতংগ, এইবিলাক সাধাৰণতে ভাইৰাছজনিত কিছুমান ৰোগৰ বাহক। শাৰীৰ মাজৰ ঠাইখিনি দকৈ খন্দা হৈছে যাতে গছ কেইজোপা অতিমাত্ৰা পানী জমা হোৱাৰ পৰা বিৰত থাকে। এনে ব্যৱস্থাই সাধাৰণতে ৰোগ নিয়ন্ত্ৰণতো যথেষ্ট সহায় কৰে। এয়া ভোট জলকীয়াৰ পথাৰ পৰিদৰ্শনৰ সময়ত যোৰহাটৰ কিছুমান উদ্যোগিক কৃষকৰ সৈতে তোলা ফটোৰ দৃশ্যাংশ। এতিয়া আহোঁ শস্য ৰক্ষালৈ। ভোট জলকীয়াৰ খেতিৰ বেমাৰ ব্যাধি বেছি আৰু এই সম্পৰ্কে আমি এই ভিডিঅ'টোৰ জৰিয়তে আহকচোন কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। স্ক্ৰীনত দেখা পোৱাৰ দৰে প্ৰধান ৰোগসমূহ হৈছে ভোট জলকীয়াৰ মৰহি যোৱা বেমাৰ, ফল পচা বেমাৰ বা এন্থ্ৰাকনোজ বেমাৰ, ফাইটপথৰা ভেঁকুৰৰ দ্বাৰা হোৱা লিফ ব্লাইট আৰু ফ্ৰুট ৰট বেমাৰ, ভোট জলকীয়াৰ শিপা পচা ৰোগ, পুলি অৱস্থাত গুৰি পচা বেমাৰ, ভোট জলকীয়াৰ খেতিৰ ভাইৰাছজনিত সমস্যা। ভোট জলকীয়াৰ মৰহি যোৱা বেমাৰ। এই বেমাৰ ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা হ'ব পাৰে। ভেঁকুৰৰ দ্বাৰা আক্ৰান্ত হ'লে প্ৰথমে গছৰ তলৰ পাতবোৰ লেৰেলিবলৈ ধৰি হালধীয়া পৰি
লাহে লাহে ওপৰৰ পাতবোৰো লেৰেলিবলৈ ধৰে। আনহাতে যদি বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে গছৰ ওপৰৰ পাতবোৰ প্ৰথমে লেৰেলিবলৈ ধৰে আৰু 2-3 দিনৰ ভিতৰত গোটেই গছজোপাই লেৰেলি যায়। ভেঁকুৰজনিত মৰহি যোৱা বেমাৰৰ ক্ষেত্ৰত প্ৰতি লিটাৰ পানীত 2-3 গ্ৰাম কেপটান বা বেভিষ্টিন মাটি তিতি যোৱাকৈ প্ৰয়োগ কৰিলে সুফল পোৱা যায়। বেক্টেৰিয়াজনিত মৰহি যোৱা বেমাৰৰ প্ৰতিকাৰ হিচাপে ষ্ট্ৰেপ্টমাইচিন ছালফেট অথবা এগ্ৰমাইচিন নামৰ ঔষধ 200 মিলিগ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই গছৰ গুৰিৰ শিপা অংশ তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে। লগতে মাটিৰ অম্লতা কমাই ৰাখিব লাগে আৰু যাৰ বাবে কঠাই প্ৰতি 200 কিলোগ্ৰাম চূণ 3 বছৰৰ মূৰে মূৰে প্ৰয়োগ কৰিব লাগে। জৈৱিক নিয়ন্ত্ৰণ ব্যৱস্থা হিচাপে বায়োফৰ PF অথবা জৈৱ কিৰণ প্ৰয়োগ কৰাৰ নিৰ্দেশনা দিয়া আছে। এই বায়োফৰ PF বা অন্য কিছুমান জীৱাণুনাশী শক্তিসম্পন্ন জৈৱিক দ্ৰব্য অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগত উপলব্ধ। অন্য এক নিয়ন্ত্ৰণ ব্যৱস্থা হিচাপে ব্লিচিং পাউডাৰ 4 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই প্ৰতিজোপা গছত 500 মিলিলিটাৰ হিচাপে পুলি ৰোৱাৰ পৰা 15, 30 আৰু 45 দিনত খেতিডৰাত প্ৰয়োগ কৰাৰ নিৰ্দেশনা দিয়া হয়। লগতে মাটিত খলিহৈ, নিম কেক আদি প্ৰয়োগ কৰিলে মাটিত থকা অপকাৰী জীৱাণুৰ পৰিমাণ হ্ৰাস হোৱাৰ লগতে মাটি সাৰুৱাও হয়। ইয়াৰ লগতে 3 বছৰৰ শস্যক্ৰম মানি চলিব লাগে আৰু তাত লাওজাতীয় শস্য, মাকৈ আদি সাঙুৰি ল'লে ভাল হয়। সঠিকভাৱে এটা সৰু পৰীক্ষাৰ জৰিয়তে মৰহি যোৱা বেমাৰটো বেক্টেৰিয়াৰ দ্বাৰা হৈছে নে ভেঁকুৰৰ দ্বাৰা হৈছে জানিব পৰা যায়। ইয়াৰ বাবে আক্ৰান্ত গছজোপাৰ ডাল এটা কাটি আনি পৰিষ্কাৰ পানীপূৰ্ণ কাঁচৰ পাত্ৰ এটাত ডুবাই দিব। চাব যাতে কটা অংশ পাত্ৰৰ তলিত লাগি নাথাকে। এনেদৰে ডুবোৱাৰ অলপ সময় পাছতেই যদি গাখীৰৰ দৰে পদাৰ্থ কিছুমান ওলাই আহে তেনেহলে বুজিব লাগিব গছজোপা বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হৈছে। অন্য এক গুৰুত্বপূৰ্ণ বেমাৰ হৈছে ফাইটোপথোৰা ভেঁকুৰৰ দ্বাৰা হোৱা লিফ ব্লাইট আৰু ফ্ৰুট ৰট। এই বেমাৰত জলসিক্ত দাগ কিছুমান ফল, পাত আৰু ডালসমূহত দেখা যায়, যিবিলাক ক্ৰমান্বয়ে বিয়পি গৈ অৱশেষত সম্পূৰ্ণ গছজোপাই মৰহি যায়। বেমাৰ ৰোধ কৰিবলৈ ইণ্ডোফিল M45 নামৰ ঔষধ 3 গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজৰ সৈতে মিহলাই বীজ সিঁচিব লাগে। মূল পথাৰত এই ৰোগ হ'লে আকৌ শস্যডৰাত 0.3% কপাৰ অক্সিক্লৰাইড বা 0.2% ইণ্ডোফিল M45 বা 1% বৰ্ডো মিশ্ৰণ বৰষুণ অহাৰ আগে আগে 8 পৰা 10 দিনৰ ব্যৱধানত 2 পৰা 3 বাৰ স্প্ৰে কৰিব লাগে। 1% বৰ্ডো মিশ্ৰণৰ প্ৰস্তুত প্ৰণালী ইয়াৰ পিছৰ ভিডিঅ'টিত ভালদৰে উল্লেখ কৰা হ'ব। এতিয়া আহোঁ ভোট জলকীয়াৰ শিপা পচা ৰোগলৈ। গছজোপাৰ মাটিৰ লগত সংলগ্ন অংশত এই বেমাৰৰ আৰম্ভণি হয়। মাটিত পানীৰ মাত্ৰা বেছি হ'লে সাধাৰণতে এই ৰোগৰ উপদ্ৰৱ বেছি হয়। যদি স্ক্লেৰচিয়াম নামৰ ভেঁকুৰৰ দ্বাৰা এই গুৰি পচা ৰোগ হয় তেতিয়াহ'লে গুৰিৰ আক্ৰান্ত অংশত কিছুমান বগা সৰিয়হৰ গুটিৰ দৰে বা কপাহৰ দৰে ভেঁকুৰৰ চামনি দেখা পোৱা যায়। যদি ৰাইজোকটোনিয়া নামৰ ভেঁকুৰৰ দ্বাৰা এই শিপা পচা বেমাৰৰ সূচনা হয় তেন্তে গুৰি অংশ ক'লা হৈ পচি যায়। বেমাৰ নিয়ন্ত্ৰণৰ বাবে বীজ শোধন অতি উত্তম পন্থা আৰু স্ক্ৰীনত দেখুওৱাৰ দৰে বেভিষ্টিন, ইণ্ডোফিল M45 বা জৈৱিক নিয়ন্ত্ৰণ হিচাপে ট্ৰাইকোডাৰ্মা নামৰ ভেঁকুৰৰ যোগেদি বীজ শোধন কৰিব লাগে। লগতে প্ৰতিকাৰ হিচাপে শস্য চপোৱাৰ পাছত বা শস্যৰ বীজ সিঁচাৰ আগত মাটিডৰা ভালদৰে কোৰ মাৰি বা হাল বাই ৰ'দত শুকুৱাই ল'ব লাগে যাতে ভেঁকুৰবোৰ আংশিকভাৱে বা সম্পূৰ্ণভাৱে
ধ্বংস হয়। ভোট জলকীয়াৰ ফল পচা বা এন্থ্ৰাকনোজ বেমাৰ। এই বেমাৰত কলেটোট্ৰাইকাম কেপচিচি নামৰ ভেঁকুৰৰ আক্ৰমণত ফলবোৰ পচিবলৈ ধৰা দেখা যায়, য'ত ভেঁকুৰৰ আক্ৰমণ স্পষ্টকৈ ধৰিব পাৰি। বায়ুমণ্ডলত সাধাৰণতে জলীয় বাষ্পৰ পৰিমাণ বেছি হ'লে এই বেমাৰ বেছি হয় আৰু গছৰ পাতৰ লগতে ডালবোৰতো মুগা বৰ্ণৰ দাগ কিছুমান সৃষ্টি কৰে। এই বেমাৰ হোৱা ডাল, পাত আৰু গছ সংগ্ৰহ কৰি পুৰি পেলাব লাগে। নিয়ন্ত্ৰণ ব্যৱস্থা হিচাপে বীজ শোধন অতি উত্তম পন্থা। প্ৰতি কিলোগ্ৰাম বীজ 3 গ্ৰাম কেপটাফ বা বেবিষ্টিনেৰে শোধন কৰিহে সিঁচিব লাগে। অন্য এক উপায় হ'ল পথাৰত পুলি ৰোৱাৰ আগত এইবিলাকৰ শিপাবোৰ বেবিষ্টিন 2 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই এই মিশ্ৰণটোত ডুবাই ৰোপণ কৰা। লগতে ৰোগাক্ৰান্ত বীজ ব্যৱহাৰ কৰিব নালাগে। মূল পথাৰত বেমাৰৰ লক্ষণ দেখা পোৱাৰ লগে লগে 1.5 মিলিলিটাৰৰ পৰা 2 মিলিলিটাৰ বেবিষ্টিন প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। অথবা ইণ্ডোফিল M45 নামৰ ঔষধ 2.5 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অথবা কপাৰ অক্সিক্লৰাইড 3 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিও ভাল ফল পোৱা যায়। ইয়াৰ লগতে 1% বৰ্ড মিশ্ৰণ স্প্ৰে কৰিও ভাল ফল পাব পাৰি। স্ক্ৰীনত সচৰাচৰ ব্যৱহৃত কেইটামান ভেঁকুৰনাশক দেখুওৱা হৈছে। এইসমূহৰ ট্ৰেড নেম অৰ্থাৎ বাণিজ্যিক নাম আৰু কেমিকেল নেম অৰ্থাৎ ৰাসায়নিক নাম দুয়োটা জনাটো দৰকাৰী। যেনে ধৰক বেবিষ্টিন হৈছে ট্ৰেড নেম আৰু বেবিষ্টিন দৰৱৰ কেমিকেল নেম হৈছে কাৰ্বেণ্ডাজিম। ঠিক তেনেদৰে ইণ্ডোফিল M45ৰ কেমিকেল নেম হৈছে মেনকোজেব। ঠিক তেনেদৰে ব্লাইটক্স নামৰ দৰৱৰ কেমিকেল নেম হৈছে কপাৰ অক্সিক্লৰাইড। কেপটান আৰু কেপটাফৰ মাজৰ পাৰ্থক্য সচৰাচৰ আমাক সোধা দেখা যায়। এইখিনিতে ক'ব বিচাৰো যে কেপটাফ হৈছে কেপটানৰে 50% WP ফৰ্মুলেশ্যন। পুলি অৱস্থাত গুৰি পচা বেমাৰ। এই বেমাৰ পুলিবাৰীত সাধাৰণতে দেখা যায়। পাইথিয়াম এফানিডাৰ্মাটাম নামৰ এবিধ ভেঁকুৰৰ আক্ৰমণৰ দ্বাৰা এই ৰোগ হয়। ইংৰাজীত ইয়াক ডেম্পিং অফ বুলি কোৱা হয়। মাটিত যদি পানীৰ পৰিমাণ বেছি হয় তেতিয়াহ'লে এই বেমাৰৰ উপদ্ৰৱ বেছি দেখা যায়। ৰোগ নিয়ন্ত্ৰণৰ বাবে কেপটান 3 গ্ৰাম প্ৰতি কিলোগ্ৰাম বীজৰ সৈতে মিহলাই বীজ সিঁচিব লাগে। পুলিবাৰীত এই ৰোগে দেখা দিলে কেপটাফ, মেনকোজেব বা ইণ্ডোফিল M45 নামৰ ঔষধ স্প্ৰে কৰিব লাগে। ট্ৰাইকোডাৰ্মা ভিৰিডি নামৰ এবিধ ভেঁকুৰ গুটি সিঁচাৰ সময়ত প্ৰয়োগ কৰিও এই ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যায়। এতিয়া আহোঁ ভোট জলকীয়াৰ ভাইৰাছজনিত ৰোগ সম্পৰ্কে। ভাইৰাছজনিত সমস্যা বৰ্তমান সময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ভোট জলকীয়াৰ খেতিৰ প্ৰধান সমস্যা ৰূপে দেখা দিছে। এই বেমাৰবিধ খেতিয়কসকলৰ মাজত পাত মুজুৰা পৰা বেমাৰ বুলি জনা যায়। ই আচলতে এবিধ ভাইৰাছজনিত বেমাৰ। এই বেমাৰত ভোট জলকীয়াৰ পাতবোৰ মেতুৰা হৈ সৰু হৈ যায় আৰু আক্ৰান্ত গছজোপাৰ শ্ৰীবৃদ্ধি নহয়। গছজোপা জোপোহা হৈ চাপৰ হৈ ৰয়। বিভিন্ন গৱেষণাৰ জৰিয়তে ভোট জলকীয়াৰ প্ৰধান ভাইৰাছসমূহ চিনাক্ত কৰা হৈছে। যেনে কুকুম্বাৰ মোজাইক ভাইৰাছ, চিলি ভেইনাল মটল ভাইৰাছ, পটেটো ভাইৰাছ Y, চিলি লিফ কাৰ্ল ভাইৰাছ, টমেটো স্পটেড উইল ভাইৰাছ, গ্ৰাউণ্ডনাট বাড নেক্ৰচিছ ভাইৰাছ ইত্যাদি। এই বিভিন্ন ভাইৰাছসমূহৰ কমপ্লেক্সটোৱে প্ৰধান সমস্যা ৰূপে ভোট জলকীয়াৰ খেতিত দেখা দিছে। অৰ্থাৎ
2-3টা ভাইৰাছৰ সমাহাৰে যেতিয়া এজোপা ভোট জলকীয়া গছক আক্ৰমণ কৰে তেতিয়া ই অধিক মাৰাত্মক হৈ পৰে আৰু এইদৰেই ভাইৰাছজনিত সমস্যা এক প্ৰধান সমস্যা ৰূপে বৰ্তমান সময়ত দেখা দিছে। স্ক্ৰীনত দেখা পাইছে ভোট জলকীয়াত ভাইৰাছজনিত বেমাৰৰ লক্ষণ। এই ফটোখনত খুব ভালদৰে দেখা গৈছে কেনেদৰে ভাইৰাছৰ আক্ৰমণত গছৰ শ্ৰীবৃদ্ধি নহয়, গছজোপা চাপৰ হৈয়ে ৰয় আৰু বিভিন্ন ধৰণৰ ভাইৰাছজনিত লক্ষণসমূহ দেখা দিয়ে। এই ফটোখনত গ্ৰীনিছ মজেইক লক্ষণ খুব সুন্দৰভাৱে দেখা গৈছে। ডাঠ সেউজীয়া আৰু পাতল সেউজীয়াৰ এক সংমিশ্ৰণ পাতসমূহত দেখা গৈছে যি ভাইৰাছজনিত সমস্যাৰ এক প্ৰধান লক্ষণ। এই ফটোখনত পাত মেতুৰা হৈ পৰা খুব ভালদৰে দেখা পোৱা গৈছে। পাত পাক খাই পৰা বা পাতৰ আগটো সূতাৰ দৰে হৈ পৰা এক ভাইৰাছজনিত বেমাৰৰ লক্ষণ। এই ফটোখনত দেখাৰ দৰে পাতৰ শিৰাবোৰ যদি ডাঠ হৈ উঠি আহে তেতিয়াও আমি এক ভাইৰাছজনিত সমস্যা ৰূপে চিনাক্ত কৰিব পাৰোঁ। ইংৰাজীত এই ধৰণৰ লক্ষণক ইনেশ্যন বুলি কোৱা হয়। ভাইৰাছজনিত ৰোগৰ নিয়ন্ত্ৰণ হিচাপে এই ভাইৰাছজনিত ৰোগসমূহৰ বাহক পতংগসমূহ নাশ কৰিব লাগিব বা নিয়ন্ত্ৰণ কৰিব লাগিব। এই বাহক পতংগসমূহ হৈছে কিছুমান বগা মাখি, থ্ৰিপছ আৰু মোৱা পোক জাতীয় পতংগ। এই পতংগসমূহক শুহি খোৱা পোক বুলিও কোৱা হয়। ভাইৰাছজনিত ৰোগ নিয়ন্ত্ৰণৰ বাবে এই ৰোগসমূহ বিয়পোৱা সংবাহক পতংগ যেনে বগা মাখি, থ্ৰিপছ আৰু মোৱা পোক জাতীয় পতংগৰ নিয়ন্ত্ৰণ কৰিব লাগিব। এনে ক্ষেত্ৰত বীজ শোধন কৰাটো জৰুৰী। ইয়াৰ বাবে ইমিডাক্ল'পিড নামৰ ঔষধ 1 গ্ৰাম প্ৰতি 100 গ্ৰাম বীজৰ সৈতে মিহলাই বীজ সিঁচিব লাগে। বীজ সিঁচাৰ আগত মাটিত নিম খলিহৈ প্ৰয়োগ কৰিও এই ধৰণৰ পতংগৰ পৰা হাত সাৰিব পাৰি। পুলিতলিখন প্ৰস্তুত কৰোঁতে বিশেষ যত্ন ল'ব লাগে। পুলিতলিখন নাইলন নেটেৰে ঢাকি ৰাখিব লাগে আৰু এই নাইলন নেটখনৰ ফুটাৰ জোখ 40ৰ পৰা 50 মেচ চাইজৰ হ'ব লাগে। পুলিতলিত যদি এই পতংগসমূহৰ উপদ্ৰৱ দেখা পোৱা যায় তেনেহ'লে ইমিডাক্ল'পিড অথবা ডাইমিথয়েট নামৰ ঔষধ প্ৰয়োগ কৰিব লাগে স্ক্ৰীনত দেখুওৱাৰ ধৰণৰ অনুপাতত অথবা নিম তেল ব্যৱহাৰ কৰিব পৰা যায়। পুলিবোৰ আকৌ মূল পথাৰত ৰোৱাৰ আগত ইমিডাক্ল'পিড 3 মিলিলিটাৰ প্ৰতি 10 লিটাৰ পানীত মিহলাই পুলিৰ শিপা এই মিশ্ৰণত 30 মিনিট ডুবাই ৰাখিব লাগে। মূল পথাৰত প্ৰতি বিঘাত 7টাকৈ ষ্টিকি ট্ৰেপ ব্যৱহাৰ কৰিব লাগে। এই ষ্টিকি ট্ৰেপসমূহ হালধীয়া বা নীলা ৰঙৰ হ'ব পাৰে। এই ষ্টিকি ট্ৰেপসমূহ বজাৰত কিনিবলৈ পোৱা যায়। তদুপৰি ভাইৰাছজনিত মোজাইক বেমাৰ ৰোধ কৰিবলৈ এক বীজ শোধন প্ৰক্ৰিয়াৰ নিৰ্দেশনা দিয়া আছে। এই অনুসৰি ট্ৰাইচোডিয়াম ফছফেট দ্ৰৱৰে 90 মিনিট শোধন কৰিহে বীজ সিঁচিব লাগে। ইয়াৰ লগতে 30 মিনিট যদি ছ'ডিয়াম হাইপ'ক্লৰাইড দ্ৰৱৰে বীজ শোধন কৰা হয় তেনেহ'লে ভাল ফল পোৱাৰ সম্ভাৱনা থাকে। স্ক্ৰীনত ভাইৰাছজনিত ৰোগৰ বাহক পতংগ মোৱা পোক দেখা গৈছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে কিদৰে হালধীয়া ফাণ্ড ব্যৱহাৰ কৰি এই মোৱা পোক জাতীয় পতংগসমূহক নিয়ন্ত্ৰণ কৰা হৈছে এই ভোট জলকীয়াৰ খেতিডৰাত।
এনেদৰে য়েল্লো ষ্টিকি ট্ৰেপ বা হালধীয়া ফান্দ ব্যৱহাৰ কৰি মোৱাপোক জাতীয় পতংগসমূহ সুকলমে নিয়ন্ত্ৰণ কৰিব পৰা যায়। আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ খেতিয়কসকল যথেষ্ট লাভান্বিত হ'ব। ধন্যবাদ।